रंगिया थाने में गंभीर परिस्थिति। एबीवीपी ने रंगिया थाने को घेराव कर प्रतिवाद किया। घटना के मुताबिक कल रात रंगिया महाविद्यालय के छात्र एकता सभा को केंद्र कर गंभीर परिस्थिति उत्पन्न हुई। एबीवीपी के सदस्यों के आरोपों के तहत चुनाव में लगे पोस्टर बैनर को आसू के सदस्यों द्वारा फाड़े गए और बीती रात दोनों पक्षों के बीच हाथापाई हुई, जिसमें एबीवीपी के सदस्य के माथे पर चोट आई है। जिसके बाद एबीवीपी के सदस्य आसू के सदस्य के ऊपर आक्रमण करने की शिकायत दर्ज कराई। रंगिया पुलिस आसू के सदस्यों को गिरफ्तार न करने उनके पक्ष में रहने का आरोप लगाया है। आज संपन्न छात्र एकता सभा के चुनाव में अध्यक्ष और सचिव सहित सभी पदों पर आसू और आपसू समर्थित उम्मीदवार ने जीत हासिल की है। हार की खबर मिलने के बाद एबीवीपी ने सदस्यों ने रंगिया पुलिस थाने के सामने धरना प्रदर्शन किया। जोकाले निशा आमार আজি इलेक्शन आछिल। जोकाले निशा आमी बेनार पोस्टार लगाबोलै महाविद्यालयर ओचरলৈ গৈছিলো। महाविद्यालय गेटर बाहिर बेनार लगाबोलै आमी रखि आছিলো। हे সময়ত आसू गोटर किछु सदस्य आमार মাজলৈ आहे, आहि पिने आमाक मिसा बदनाम दिए, किछु দি পিনে কয় যে তোমালোকে আমাৰ বেনাৰ পোষ্টাৰবোৰ ছিঙিছা। এনেকৈ মিছা বদনাম দি আমাক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰা হয়। তাৰ পিছতে তেওঁলোকে মহাবিদ্যালয় কৰ্তৃপক্ষক দেখিবলৈ পালোঁ। মহাবিদ্যালয় কৰ্তৃপক্ষই লাইট বন্ধ কৰি তেওঁলোকক উৎসাহ জগালে যাতে আমাক মাৰিব পাৰে বা প্ৰহাৰ কৰিব পাৰে। তাৰপিছত দেখিবলৈ পালোঁ আমি আমাৰ এজন আমাৰ লগৰে বন্ধু তেওঁক যেতিয়া লাইটটো বন্ধ কৰি দিয়া হ'ল, আছু গোটৰ এজন গুণ্ডা বাহিনীৰ সদস্যই আহি পিনে এটা ইটা বা এটা শিলেৰে আহি পিনে মূৰত আঘাত কৰে, যাৰ ফলত তেওঁৰ মূৰত প্ৰায় 14টা চিলাই মাৰিবলগীয়া হয়। আৰু আমি তাৰ হেতু হ'ল তাৰ পিছতে আজি আমাৰ ইলেকশ্যন আছিল। ইলেকশ্যন হ'ল, ইলেকশ্যনৰ পিছত আমি দেখিবলৈ পালোঁ ইলেকশ্যনত বহুতো গাফিলতি আছিল। আজি ইলেকশ্যনখনত বহুতো ভোট খেলি মেলি হৈছিল। আমি মহাবিদ্যালয় কৰ্তৃপক্ষক আঙুলিয়াই দিছিলোঁ সেই ভোটবোৰৰ কথা, কিন্তু মহাবিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ ষ্টেপ লোৱা আমি দেখিবলৈ নাপালোঁ, যাৰ ফলত আমি আন্দোলন কৰিবলৈ বাধ্য হৈ পৰিলোঁ। ছাত্ৰ সমাজে আমি আন্দোলন কৰিলোঁ, কিন্তু সেই আন্দোলনক ৰোধ কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষই চেষ্টা কৰি মহাবিদ্যালয়ত যিসমূহ লাইট আছিল বাহিৰৰ লাইটসমূহ বন্ধ কৰি দিলে। কিন্তু প্ৰিন্সিপাল কক্ষ আৰু প্ৰিন্সিপাল য'ত থাকে যিটো কোৱাৰ্টাৰত কিন্তু লাইট জ্বলি আছিল, বাকী কিন্তু মহাবিদ্যালয় সম্পূৰ্ণ মহাবিদ্যালয় আন্ধাৰ কৰি তুলিছিল। কিন্তু আমাৰ মাজত ছাত্ৰী সমাজো উপস্থিত আছিল। যদিহে ছাত্ৰী সমাজৰ লগত কিবা বেয়া ঘটনা ঘটিল হয় বা কিবা ঘটিল হয়, কোনোবা বাহিৰৰ মানুহ আছিল তাতে, সেইখিনি সময়ত যদি কিবা হ'ল হয় সেই দায়িত্ব কি মহাবিদ্যালয় কৰ্তৃপক্ষই ল'লে হয়? মই মহাবিদ্যালয় কৰ্তৃপক্ষক পোনপ্ৰথমে মই প্ৰশ্ন কৰিব খোজোঁ এইটো কথাই। দলৰ যেহেতু সাধাৰণ নিৰ্বাচন আছিলে, তাৰ সেই নিৰ্বাচনৰ ভোট দিয়া মেচিনবোৰ কলেজ কৰ্তৃপক্ষই কেনেদৰে চেঞ্জ কৰিব পাৰে? আৰু এটা ৰুমত মেচিন চেঞ্জ কৰিব পাৰে মানিছোঁ, কিন্তু গোটেইকেইটা ৰুমতে একেলগে কেনেকৈ মেচিন বেয়া হ'ব পাৰে? আমাক ন্যায় লাগে এইটোৰ ওপৰত। আৰু ষ্টুডেণ্টবিলাকে যেতিয়া মানে ভোট দিব আহিছিল, ভোটটো দি গ'ল, তাৰে পিছত আৰু প্ৰত্যেকটা কম্পিউটাৰ চেক কৰিব লগা কি দৰকাৰ? আৰু বেলেগ বাহিৰা মানুহ সোমাই কেনে তাতে ভোট দিব পাৰে কেনেকৈ? পাছ আউট ষ্টুডেণ্ট আহি কেনে 2 নম্বৰীয়া কৰি কেনে কেনেকৈ ভোট দিব পাৰে? সেইটো আমাক ন্যায়, আমাক প্ৰত্যুত্তৰ লাগে, আমাক লাগে। যোৱাকালি ল'ৰাবোৰ থকা সত্ত্বেও লাইটটো অফ কৰাৰ পিছত ইমানখিনি ঘটনা হৈ গৈছে। আৰু আজি আমি ছোৱালীবোৰ ল'ৰাবোৰ চব একেলগত আছিলোঁ। যদি তাত লাইট অফ কৰি দিয়াৰ পিছত ছোৱালীবোৰৰ যদি কিবা হ'ল হয়, তাৰ দায়িত্ব কি কলেজৰ কৰ্তৃপক্ষ ল'লে হয় নেকি? আমাক ন্যায় লাগে। মানে ৰাতি আপোনাৰ 12টামান বজাত আমি পোষ্টাৰ মাৰি আছিলোঁ কলেজত। পোষ্টাৰ মাৰি থাকোঁতে সেনেকৈ অলপ তৰ্কাতৰ্কি লাগিল। আমি যেতিয়া আহিব ল'লোঁ, গাড়ীত উঠিব ল'লোঁ, তেতিয়া পিছফালৰ পৰা মানে খাৰু বা এইবোৰেদি মানে মাৰি দিয়ে। আৰু যেতিয়া সেইখিনি সময়ত মানে কলেজৰ অকল গেটৰ লাইটটো বন্ধ কৰি দিয়া হৈছিল সেইখিনি সময়ত। ল'ৰা আপোনাৰ 7জন মানে ল'ৰা আছিল। মই নামকেইটা দিছোঁ অলৰেডি, ফটো চটো গোটেই দিছোঁ। ছাত্ৰ সন্থাৰ আছুৰ নাম আপোনাৰ এজন হ'ল দীপ বুলি এজন আছে, তাৰপিছত পিণ্টু আছে, তাৰপিছত নাম বহুতকেইটা আছিল। মই দিয়া গৈছে অলৰেডি ফটো নাম। ৰঙিয়া মহাবিদ্যালয় আজি ইলেকশ্যন আছিল। সেই ইলেকশ্যন আজি বহুত প্ৰব্লেমৰ সন্মুখীন হ'বলগীয়া হৈছে। কাৰণ আজি আমি পুলিঙত আছিলোঁ, আমাৰ ছোৱালী কেইজনীমান। তাৰপিছত সি কি কৰিছে, ফোন লৈ আহিছে, কাৰণ ইউনিয়ন মেম্বাৰ কাৰো তাতে ফোন নাছিল। আৰু কলেজ কৰ্তৃপক্ষই যাতে য'ত গেটমেন আছিল সেইকেইটা মানে চব চেক কৰিছিল, পূৰা চেক কৰি আছিল। কিন্তু তাৰ হাতত মোবাইলটো কেনেকৈ আহিল? মোবাইলটো সি ফোন কৰি কেনে কলেজৰ টিচাৰটোক কেনেকৈ মাতি আনি ইংগিত দি আছে, আৰু এক্সট্ৰাকৈ ৰুমত লৈ যায় মিটিং পাতিছে। সেইটো কেনেকৈ হ'ব পাৰে? আৰু ছোৱালী কৰি যেতিয়া আমি খেদি গ'লোঁ, আমি মোবাইলটো লোৱা যেতিয়া আমি দেখা পালোঁ, সি কি কৰিছে, নিজৰ পোচাকযোৰ কি ফুলি দিছে আমাৰ আগত। চব সাক্ষী আছে। সকলোৱে কোৱা না, সকলোৱে কোৱা। আজি যি ৰঙিয়া মহাবিদ্যালয়ৰ নিৰ্বাচনী হৈ গ'ল,
ইয়াত আমি বজৰং দলে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ নিৰ্বাচনৰ কেন্দ্ৰক লৈ পেলাই আমাৰ একো ক'ব লগা নাই, কিন্তু আমাৰ বজৰং দলৰে এজন সতীৰ্থ হীৰক কলিতাৰ যোৱাকালি 6-7জন দুৰ্বৃত্তই ৰাতি তেওঁ কলেজত 5th চেমত পঢ়ে আৰু তেখেতক ওপৰ জুবুৰীয়ে প্ৰহাৰ কৰে আৰু তেখেতৰ মূৰত 16টাকৈ চিলাই পৰে। আমি আমি ৰঙিয়া থানাত এখন এজাহাৰ দিলোঁ। সেই এজাহাৰৰ পক্ষত যোৱাকালিতে এজাহাৰ দিয়া হৈছে। আজিলৈকে এজনো কাল্পিত তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। আমি যেতিয়া ৰঙিয়া থানাত আহি পেলাই খবৰ লওঁ, তেখেতসকলে কয় যে আমাৰ পুলিচ প্ৰশাসন বৰ্তমান কম আছে। যদি পুলিচ প্ৰশাসন তেনেকুৱা কমেই আছে, এনেকুৱা যদি আজি তেওঁ 16টা চিলাই লৈছে, তেওঁৰ যদি আজি নিহত হৈ গ'ল, তেওঁৰ পৰিয়ালক কোনে জবাব দিলে হয়? আৰু এই বজৰং দলে কেতিয়াও সহ্য নকৰে আৰু বজৰং দলৰ সদস্যক তেখেতসকলে আক্ৰমণ কৰিছে। আমি তেখেতলোকক গৰিহণা দিছোঁ, লগতে পুলিচ প্ৰশাসনক আমি 1 ঘণ্টা সময় দিছোঁ কাল্পিতক যেন গ্ৰেপ্তাৰ কৰে। এতিয়া কাল্পিত কেইজন ইতিমধ্যে হীৰক কলিতাই চিনাক্ত কৰি পেলাই তেখেতসকলৰ ফটোগ্ৰাফাৰ তেখেতসকলক দিয়া হৈছে আৰু তেখেতসকলৰ নাম সহকাৰে আমি এজাহাৰ দাখিল কৰিছোঁ আৰু আমি ইয়াতে ৰাজপথ অৱৰোধ কৰিছোঁ। অনাগত দিনত আমি নেশ্যনেল হাইৱে অৱৰোধ কৰিম। নিউজ এক্সপোৰ্ট, দিল্লী 24 লাইভ।